আল্ট্রাসাউন্ডৰ যন্ত্ৰ তাহানিতেই মজুত আছে ৰঞ্জন সাহেবে এক্সৰে যন্ত্ৰ আৱিষ্কাৰ কৰাৰ মাথো 3 বছৰৰ পিছতেই য'ত মজুত আছিল এক্সৰে যন্ত্ৰ সেইখনেই আছিল ডাক্তৰ বেৰী হোৱাইট স্কুল অফ মেডিচিন অসম চিকিৎসা মহাবিদ্যালয়ৰ এটি বাস্তৱ সপোন আমি অসমবাসীয়ে ডিব্ৰুগড়বাসীয়ে কোনো কালে পাহৰিব নোৱাৰো সেইজনা ডিবৰুৰ দেৱদূতক যাৰ নাম জন বেৰী হোৱাইট সামে সামে ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই মহাবিদ্যালয়খনিৰ পৰা চিকিৎসক হৈ ৰাইজৰ সেৱা কৰ্মত ব্ৰতী হ'ল নিজেও প্ৰতিষ্ঠিত হ'ল তাৰ ঠিক 3 বছৰ পূৰ হওঁকি নহওঁতেই তৰ্জন গৰ্জন কৰি উচ্চ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিছিল সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ হেঁপাহৰ প্ৰাণ কেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বিস্তৰ ক্ষতি কৰিব নোৱাৰিলে 1950 চনতে অহা প্ৰলয়ংকাৰী বাণীও ডিব্ৰুগড়ক তছনছ নকৰাকৈ এৰা নাছিল ডাক্তৰ জন বেৰী হোৱাইটে ডিব্ৰুগড়ত চাকৰি কৰাৰ প্ৰথম অৱস্থাৰ সেই চিকিৎসা কেন্দ্ৰৰ বহু অংশ তাললৈ জাহ গৈছিল ব্ৰহ্মপুত্ৰৰ দিশত ডিব্ৰুগড়ত হোৱা প্ৰবল ভূমিকম্পত মহাবাহুৰ বুকুত বিলীন হৈ গৈছিল ডিব্ৰুগড়ৰ সেন্দুৰীয়ালি ধুনীয়া পাৰ্ককে আদি কৰি যোৰহাট পট্টি দীঘলী বজাৰৰ দৰে বহু অঞ্চল তাৰ আগলৈকে গ্ৰেহেম বজাৰতে থকা মহাবিদ্যালয়ৰ একাধিক বিভাগো 50 চনৰ পিছতেই বৰবাৰীস্থিত স্থানলৈ উঠাই নিয়া হয় প্ৰতিকূল অনুকূল বহু অতীতৰ সাক্ষী হৈ আজিও সগৌৰৱে ডিব্ৰুগড়ত জিলিকি আছে অসম চিকিৎসা মহাবিদ্যালয় আজি হীৰা হৈ জিলিকিছে আমাৰ প্ৰাণৰ আৰু জ্ঞানৰ মন্দিৰ আজিৰ এই মহাৰজত জয়ন্তীৰ গৌৰৱ মধুৰ ক্ষণত আমি সোঁৱৰিছো ডাক্তৰ জন বেৰী হোৱাইটকে প্ৰমুখ্য কৰি এই সফল যাত্ৰাৰ প্ৰতিগৰাকী সৈনিকৰূপী মহান চিকিৎসকক শিক্ষাগুৰুসকলক যিসকলৰ শিক্ষাদানেৰে এই মহাবিদ্যালয়ক মহিয়ান কৰি তুলিছে আজি ডিব্ৰুগড়বাসীৰ মনো আনন্দত মতলীয়া পুৰণি শিক্ষাৰ্থীৰে ভৰি পৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ উৎসৱ প্ৰাংগণ সকলো যেন সতীৰ্থ গীতে মাতে মুখৰিত হৈছে সতীৰ্থৰ আশা ভৰা মন
ৰাইজ ইয়াতে আমাৰ প্ৰদৰ্শনী অন্ত পৰিছে বহুতো আমি এইটো কথা আমি ক'ব পৰা নাই যি ধৰণে দেখুৱাব ক'ব পৰা নাই এইটো আমাৰ প্ৰথম প্ৰয়াস